আমাৰ চেনেলটোলৈ আপোনাক স্বাগতম। যদি আপুনি ইয়াত নতুন তেন্তে আমাৰ সৈতে জড়িত হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ আৰু ভিডিঅ' আপুনি পাই থাকে। পাঞ্জাব এণ্ড সিন্ধ বেংকে টোটেল 1000টা পোষ্ট মুকলি কৰিছে ভেকেঞ্চি গোটেই ইণ্ডিয়াত আৰু তাৰে মাজতে অসমৰ কাৰণে 50টা সিট ভেকেঞ্চি আছে। টোটেল ভেকেঞ্চি 50টা আছে অসমৰ কাৰণে আৰু এইটো ভিডিঅ'ত আমি অসমৰ বিষয়ে আলোচনা কৰিম। পোষ্টৰ নামটো হৈছে লোকেল বেংক অফিচাৰ LBO JMGS স্কেল 1ৰ ভিতৰত পৰিব। এপ্লিকেশ্যন পিৰিয়ডটো ষ্টাৰ্ট হৈ গৈছে 31 মাৰ্চ 2026। 31 মাৰ্চতে এইটো মুকলি হৈছিলে নটিফিকেশ্যনটো আৰু ইয়াৰ লাষ্ট ডেটটো হয় এপ্ৰিল 20 2026। আপোনাৰ হাতত এতিয়া 18 দিনমান আছে। টোটেল ভেকেঞ্চি অসমৰ কাৰণে যেনে কোনো 50টা আছে। টোটেল ভেকেঞ্চিটো এইটো 1000 আছে। বেলেগ ইণ্ডিয়াৰ বেলেগ ষ্টেটৰ কাৰণেও দিয়া আছে, খালি অসমৰ কাৰণে 50টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াত লাগিব গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন। একো ইয়াত পাৰ্চেণ্টেজ তেনেকুৱা একো দিয়া নাই। গ্ৰেজুৱেট হ'লে আপোনাৰ হ'ব। ৱৰ্ক এক্সপিৰিয়েঞ্চো লাগিব আপোনাক মিনিমাম 18 months of experience as an officer in any scheduled commercial bank or RRB as of 20 April 2026। 20 এপ্ৰিললৈকে আপোনাৰ এক্সপিৰিয়েঞ্চটো 18 মান্থছৰ মিনিমাম থাকিব লাগিব। যিকোনো কমাৰ্চিয়েল বেংক, প্ৰাইভেট বেংক হৈ গ'ল, ৰুৰেল বেংক যেনেকৈ থাকে, এপেক্স বেংক, এইসব যিকোনো বেংকৰ হ'লে হ'ব এক্সপিৰিয়েঞ্চটো। এজ লিমিটটো আপোনাৰ দিয়া হৈছে এজ অফ 1 মাৰ্চ 2026। 1 মাৰ্চ 2026ত আপোনাক মিনিমাম 20 ইয়াৰ্ছ আৰু মেক্সিমাম 30 ইয়াৰ্ছ হ'ব লাগিব। ইয়াৰ কাৰণে ৰিলেক্সেশ্যন যিকোনো OBC ST SC PWBD থাকে সেইটো আছে। কেণ্ডিডেট মাষ্ট হেভ বিন বৰ্ন নট আৰ্লিয়াৰ দেন 2 মাৰ্চ 1996। 2 মাৰ্চ 1996ৰ আগে বৰ্ন হোৱা থাকিব নালাগে আৰু 1 মাৰ্চ 2026ৰ পিছত আপোনাৰ বৰ্ন হ'ব নালাগে। ঠিক আছে। মেক্সিমাম ৰিলেক্সেশ্যন এইটো যোনটো ডেট আছে ইয়াৰ ওপৰত ৰিলেক্সেশ্যন যেনেকৈ আপুনি যদি OBC কেটেগৰীত আহে তেতিয়া আপোনাৰ কাৰণে ডেটটো হৈ যাব 2 মাৰ্চ 1993। ঠিক আছে। তিনি বছৰৰ যি ৰিলেক্সেশ্যনটো আছে সেইকাৰণে 3 বছৰ ইয়াত আপুনি কমাই দিব পাৰে। ঠিক তেনেধৰণে ST SC ৰ কাৰণে 5 বছৰ আপুনি ইয়াৰ পৰা কমাই দিব পাৰে আৰু PWBD ৰ কাৰণে 10 বছৰ কমাই দিব পাৰে। ঠিক আছে। লোকেল লেংগুৱেজৰ ৰিকুৱাৰমেণ্ট আছে। স্পেচিফাই কৰা আছে যে লোকেল লেংগুৱেজ আপোনাক জানিবই লাগিব। যেনেকৈ ইয়াত অসমীয়া, বড়ো বা গাৰো এইটো 3টা ভাষাতে আপোনাক জানিব লাগিব। ঠিক আছে। এতিয়া আমি সিলেকশ্যন প্ৰচেছটো চাই লওঁ। প্ৰথমতে আপোনাৰ অনলাইন ৰিটেন টেষ্ট থাকিব, ৰিটেন এটা এক্সাম থাকিব। তাৰপিছত স্ক্ৰিনিং হ'ব আপোনাৰ যি অনলাইন আপুনি ৰিটেন টেষ্টত কিমান পাইছে সেইসব চোৱা যাব। আপোনাৰ ডকুমেণ্ট যি আপুনি ছাবমিট কৰিছে সেইটো ভেৰিফাই হ'ব। এই গোটেইখিনি ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনাৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব। ঠিক আছে। পাৰ্চনেল ইণ্টাৰভিউ হৈ যোৱাৰ পিছত লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। যেনেকুৱা আপোনাৰ যদি আপুনি আছামিজ জানে বা বড়ো বা গাৰো জানে তেতিয়া আপোনাৰ এই 3টাৰে আপোনাৰ টেষ্টটো হ'ব। কিন্তু যদি আপুনি ক্লাছ 10 বা ক্লাছ 12ৰ মাৰ্কশ্বিটত এই লেংগুৱেজৰ বিষয়ে আপুনি অধ্যয়ন কৰাটো আপুনি যদি দেখাব পাৰে তেতিয়া আপোনাৰ কাৰণে এই টেষ্টটো নহ'ব, একেবাৰে নহ'ব আপোনাৰ কাৰণে এই টেষ্টটো। যদি আপুনি অসমীয়া লেটছে আপুনি ক্লাছ 10লৈকে যদি অসমীয়া ভাষাটো আপুনি পঢ়িছিলে আপোনাৰ মাৰ্কশ্বিটত লিখা থাকিব ন এইটো ছাবজেক্টৰ ইমান মাৰ্কছ পাইছিলে বুলি। তেনেধৰণৰ বড়ো আৰু গাৰো যদি থাকে তেতিয়া আপোনাৰ টেষ্টটো একেবাৰে নহ'ব। আপোনাৰ কাৰণে অকল অনলাইন টেষ্ট, স্ক্ৰিনিং আৰু পাৰ্চনেল ইণ্টাৰভিউটো হ'ব। ইয়াৰ কাৰণে চেলাৰী স্কেলটো চাই লওঁ, পে স্কেলটো চাই লওঁ। 48,480ৰ পৰা 85,920 আছে। ইয়াৰ ওপৰত ইনক্ৰিমেণ্ট এসব হ'ব। এক্সামৰ কাৰণে এপ্লিকেশ্যন ফি, জবৰ কাৰণে এপ্লিকেশ্যন ফিটো আছে 850 rupees প্লাছ GST প্লাছ গেটৱে চাৰ্জেছ। যেনেকৈ পেমেণ্ট গেটৱে থাকে সেইটো থাকিব পাৰে, নাথাকিব পাৰে। সেইটো আপোনাৰ থাকিব জেনেৰেল OBC আৰু EWS ৰ কাৰণে। জেনেৰেল OBC EWS ৰ কাৰণে 850 rupees প্লাছ GST আৰু SC ST PWBD ৰ কাৰণে 100 rupees প্লাছ GST থাকিব। আৰু এটা ইম্পৰ্টেণ্ট ৰিকুৱাৰমেণ্টটো ইয়াত দিয়া হৈছে আপোনাৰ ক্ৰেডিট হিষ্ট্ৰী। ক্ৰেডিট হিষ্ট্ৰী যি আপোনাৰ বেংকৰ ক্ৰেডিট চিভিল স্ক'ৰ থাকে সেইটো আপোনাৰ মিনিমাম 650 থাকিব লাগে। আপোনাক যদি আপোনাৰ চিভিল স্ক'ৰটো জানিব মন আছে তেতিয়া আপুনি Paytm দি বা গুগল পে' বা আপোনাৰ নিজৰ বেংকত গৈ কিনেও আপুনি আপোনাৰ চিভিল স্ক'ৰটো জানিব পাৰে। কেইটামান কি হাইলাইটটো চাই লওঁ। জবৰ কাৰণে ছিংগল ষ্টেট চইচ, মানে আপোনাক যেতিয়া আপুনি এপ্লিকেশ্যনটো দি থাকে তেতিয়া আপুনি অকল এটাই ষ্টেট আপুনি চিলেক্ট কৰিব পাৰে আৰু এইটো ষ্টেটে আপোনাৰ কাৰণে হ'ব। পিছত গৈ কিনে যদি আপুনি চিলেক্টটো হৈ যায় এইটো ষ্টেটত আপোনাৰ পষ্টিংটো হ'ব। ইউ মাষ্ট চিলেক্ট আছাম এজ ইয়ৰ ষ্টেট ডিউৰিং ৰেজিষ্ট্ৰেশ্যন। আপুনি যদি অসমৰ কাৰণে কৰিছে তেতিয়া আছাম আপুনি চিলেক্ট কৰিব লাগিব। ইন কেছ আপুনি যদি বেলেগ কোনোবা ষ্টেটৰ কাৰণে কৰিব বিচাৰিছে সেইটোও পাৰিব আপুনি কৰিবলৈ কাৰণে। ইউ উইল নট বি এলাউড টু চেঞ্জ দিছ লেটাৰ। ঠিক আছে। অসমৰ কাৰণে যদি আপুনি এপ্লিকেশ্যন কৰি ল'লে তেতিয়া আপুনি পিছত গৈ কিনে চেঞ্জ কৰিব নালাগে। মই গুজৰাটত লাগে বা মুম্বাইত লাগে তেনেকুৱা চেঞ্জ কৰিব নোৱাৰিব। And your posting will remain within Assam circle as per local bank officer guidelines. আপুনি অসমতে লোকেল বেংক অফিচাৰ হৈ কিনে তাতে আপোনাৰ পষ্টিংটো হ'ব। প্ৰবেশ্যন পিৰিয়ড আছে ইয়াৰ কাৰণে। প্ৰবেশ্যন পিৰিয়ড 1 year কাৰণে। 1 year আপুনি জইন কৰাৰ পিছত আপোনাৰ 1 yearৰ ভিতৰত আপোনাৰ যি পাৰফৰ্মেঞ্চটো সেইটো চোৱা যাব। ঠিক আছে। তাকে প্ৰবেশ্যন পিৰিয়ড বুলি কোৱা হয়। নেক্সট ইয়াৰ ইম্পৰ্টেণ্ট লিংকছ। অফিচিয়েল ৱেবছাইটটো হৈছে ইয়াৰ punjabandsind.bank.in।
/content/recruitment এইটো ইয়াৰ অফিচিয়েল ৱেবছাইটটো হৈ গ'ল আৰু ইয়াৰ অফিচিয়েল নটিফিকেশ্যনটো এইটো হয় আপোনাক মই অফিচিয়েল ৱেবছাইট আৰু অফিচিয়েল নটিফিকেশ্যনৰ যি লিংকটো আছে সেইটো ডিছক্ৰিপশ্যনত দি দিছোঁ আপুনি গৈ কিনে প্লিজ এবাৰ নিজে পঢ়ি কিনে চেক কৰি ল'ব আই এম ট্ৰুলি পজিটিভ দেট এইটো ভিডিঅ' আপোনাৰ কাৰণে হেল্পফুল আছিলে এনেধৰণৰ ভিডিঅ'ৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক মোকো হেল্প কৰিব আপুনি যাতে মই এনেধৰণৰ ভিডিঅ' আপোনাৰ মাজত আনিবলৈ সক্ষম হৈ থাকোঁ থেংক ইউ ছ' মাছ ফৰ ৱাচিং অল দ্য বেষ্ট জয় আই অসম